নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মই মোৰ অন্য এটি নতুন ভিডিঅলৈ স্বাগতম জনাইছো। বন্ধুসকল আজি আপোনালোকৰ গ্ৰেড 3 আপোনালোকৰ শেষৰটো এক্সাম আছিল অৰ্থাৎ মৰ্নিং শিফটত আপোনালোকৰ যেটো পেপাৰ 4 হৈ গল বেচেলাৰ ডিগ্ৰী আৰু বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ আৰু পেপাৰ 5ত আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ এক্সাম হৈ গল। গতিকে বন্ধুসকল আপোনালোকৰ আজি ভিডিঅটোত মই এটা কাট অফ এক্সপেক্ট কৰিব ওলাইছো আৰু সেই কাট অফটো জাস্ট এক্সপেক্টেড কাট অফ হয়। মোৰ যিখিনি লগৰ বহুতে এক্সাম দিছে এইবাৰ আৰু তেওঁলোকৰ মই অপিনিয়ন ললো কেনেকুৱা গল পেপাৰখন আৰু লগতে বন্ধুসকল বহুত ক্যান্ডিডেটৰ লগতো কথা পাতিলো কেনেকুৱা হল তেওঁলোকৰ পেপাৰ। মই পেপাৰখন নিজেও চালো কেনেকুৱা লেভেলত আহিছিলে পেপাৰখন আৰু বন্ধুসকল এইবাৰ পেপাৰ কিন্তু বহুত ষ্টেণ্ডাৰ্ড মানে কি অকমান টাফ আহিছিলে বুলিয়ে ক'ব পাৰি। আমাৰ লাষ্ট ইয়াৰ যিখন গ্ৰেজুৱেচনৰ পেপাৰ আছিলে সেইখনতকে কিন্তু বহুত এইবাৰ ষ্টেণ্ডাৰ্ড আহিছে, বহুত টাফ আহিছে পেপাৰখন লাষ্ট ইয়াৰতকে। আৰু বন্ধুসকল আৰু মই এটা আপোনালোকক বহুতে গম পাই মই পোল এটা দিছিলো মোৰ চেনেলত আপোনালোকৰ মাৰ্কছবোৰ জনাব দিছিলো। সেইখিনি পোলো মই এনালাইসিস কৰিলো, তাৰ ওপৰতো মই ভিত্তি কৰি পেলাই মই এটা আজি কাট অফ এক্সপেক্ট কৰিব ওলাইছো। এটো জাস্ট এক্সপেক্টেড কাট অফে হয়, তাতকে যদি আপোনালোকৰ 5 মাৰ্কস মান কমো থাকে কথা নাই, আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে। গতিকে আহকচোন বন্ধুসকল ভিডিঅটো আৰম্ভ কৰো। বন্ধুসকল এতিয়া আহিছো আমি কাট অফ এনালাইসিস লৈ। আপোনালোকে চাব ইয়াতে মই লিখিছো কাট অফ ডিপেন্ডস অন, কাট অফ আমাৰ বহুত কেইটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে। মই আগৰ ভিডিঅটো কৈছিলো এইটো হৈছে নাম্বাৰ অফ ভ্যাকেন্সি, কিমানখিনি আমাৰ ভ্যাকেন্সি আছে পোষ্টৰ কাৰণে। তাৰ পিছত আহিব বন্ধুসকল আমাৰ নাম্বাৰ অফ সিৰিয়াস ক্যান্ডিডেটস। দে এক্সামটো বহুত ক্যান্ডিডেটে দিছে কিন্তু সিৰিয়াস ক্যান্ডিডেট কিমান আছিলে, গতিকে হেইটো ফ্যাক্টৰৰ ওপৰত বহুখিনি ডিপেন্ড কৰে। তাৰ পিছত ডিফিকাল্টি লেভেল অফ দা কোৱেশ্চন পেপাৰ, আমি যদি এইবাৰ কোৱেশ্চন পেপাৰখন চাও এইচএস লেভেলত পেপাৰটো আছিলে ইজি টু মডাৰেট লেভেল, কিন্তু আমি এইখন পেপাৰ বহুতে ডিফিকাল্ট পাইছে। মই পেপাৰখন চাইছো, পেপাৰখন ইমান ইজি অহা নাই আৰু বিশেষকৈ লাষ্ট ইয়াৰ আমাৰ যিখন পেপাৰ আছিলে গ্ৰেড 3 যিখন পেপাৰ 4 আছিলে সেইখন পেপাৰ তুলনাত এইবাৰ পেপাৰখন যথেষ্ট ষ্টেণ্ডাৰ্ড আহিছে। আৰু কি কৰিছে বন্ধুসকল যেহেতু কোৱেশ্চন বিলাক সব মিক্স কৰি দিছে, মেথছ ৰিজনিং ইংলিছৰ কোৱেশ্চন হওক বা জিকে হওক গোটেইখিনি মিক্স কৰি দিছে। আগতে কি আছিলে এটা এটা পাৰ্টকে ষ্টাৰ্ট হয়, অৰ্থাৎ মেথছৰ পাৰ্ট যদি ষ্টাৰ্ট হৈছে গোটেইখিনি মেথছ থাকিব, তাৰপিছত ধৰক ইংলিছ হ'ব, তাৰপিছত ৰিজনিং হ'ব, তাৰপিছত জিকে হ'ব, এনেকুৱা আছিলে। কিন্তু এইবাৰ কি কৰিছে বন্ধুসকল গোটেইখিনি মিক্স কৰি দিছে তেওঁলোকে, গতিকে সেইখিনিৰ কাৰণে পেপাৰখন বহুত লেন্দি হৈ গৈছে আৰু সাইকোলজিকেলি এইটো এফেক্ট কৰে বহুতৰে। গতিকে বন্ধুসকল এইবাৰ যদি আমি চাও পেপাৰ লেভেলটো ক'ব পাৰো মডাৰেট টু হাৰ্ড আছিলে, মডাৰেট টু হাৰ্ড আছিলে পেপাৰখন। আৰু বাকি পাৰফৰমেন্স অফ দা কেণ্ডিডেটস হেতুৰ ওপৰত বহুতখিনি ডিপেন্ড কৰে কাট অফটো। পাৰফৰমেন্স অফ দা কেণ্ডিডেট মই যিমানখিনি কেণ্ডিডেটৰ লগত কথা পাতিলো বহুতৰে এক্সাম ভাল হোৱা নাই বুলিয়ে কৈছে, অৰ্থাৎ মেথছ ৰিজনিং ভাল হলেও জিকে খিনি বহুতৰে চিলি মিষ্টেক হৈছে, কিছুমানৰ বহুতখিনি জিকে মানে তেওঁলোকে কৰিব পৰা নাই বা এনসাৰ কৰিছিলে যদিও পিছত ঘৰত আহি পেলাই চেক কৰিছে যে ইহঁতৰ এনসাৰবোৰ ৰং ওলাইছে। গতিকে তেনেকে বহুত কেণ্ডিডেটৰে এইবাৰ এক্সামটো তেনেকে ভাল হোৱা নাই, অৰ্থাৎ তেওঁলোকে এক্সামটো দি পেলাই স্যাটিসফাইড নহয়। আৰু বন্ধুসকল নেক্সট হৈছে নিগেটিভ মাৰ্কিং। আপোনালোকে জানে যে 125টা কুৱেশ্চনত 1 মাৰ্ককে আছিলে আৰু বাকি 25 কুৱেশ্চনত আপোনালোকৰ 2কে আছিলে, অৰ্থাৎ ইয়াত নিগেটিভ মাৰ্কিং হল 0.25, অৰ্থাৎ 4টা ৰং হলে আপোনালোকৰ 1 মাৰ্ক ডিডাক্ট হ'ব। আৰু ইয়াতে আপোনালোকৰ যিখিনি ইংলিছৰ ধৰক আপোনালোকৰ যিখিনি ৰিডিং কম্প্ৰিহেনশন আছিলে তাত কিন্তু বন্ধুসকল আপোনালোকৰ নিগেটিভ মাৰ্ক আছিলে 0.5, অৰ্থাৎ 4টা যদি আপোনালোকৰ ৰং হয় তেনেহলে 2 মাৰ্ককে যাব, আপোনালোকৰ ডিডাক্ট হ'ব। গতিকে এইখিনি ওপৰতে গোটেই কাট অফখিনি ডিপেন্ড কৰে। আৰু এটা ইম্পৰ্টেন্ট ফেক্টৰ আছে বন্ধুসকল মই ইয়াতে লিখিব পাহৰিলো, সেইটো হৈছে ৰেশিও, কিমান ৰেশিওত তেওঁলোকে সিলেক্ট কৰিব। অৰ্থাৎ সেকেন্ড ৰাউণ্ডটো আপোনালোকৰ হ'ব স্কিল টেষ্ট। গ্ৰেড 3 গোটেই কেইটা ক্যাটাগৰীৰ কাৰণে যোৱাবাৰ স্কিল টেষ্ট হৈছিল, অৰ্থাৎ এইচএস লেভেলে হওক বা উইদাউট কম্পিউটাৰ হওক গোটেই কেইটাৰ কাৰণে স্কিল টেষ্ট হৈছিল, কম্পিউটাৰ টেষ্ট। এইবাৰো আশা কৰিছো তেনেকুৱাই হ'ব, কিন্তু বন্ধুসকল যোৱাবাৰ 1:2 ৰেশিওত তেওঁলোকে সিলেক্ট কৰিছিলে। ৰিটেনৰ পৰা যিটো সিলেক্ট কৰে আপ টু স্কিল টেষ্টক লৈকে কিমান মাতিছিলে 1:2 ৰেশিওত মাতিছে, অৰ্থাৎ 3000 যদি ভ্যাকেন্সি আছিলে 6000 মাতিছিলে তেওঁলোকে।
গতিকে হেইটোৰ ওপৰত কাট অফ টু বহুতখিনি ডিপেন্ড কৰে এইবাৰ যদি তেওঁলোকে ভাবে যেহেতু ওভাৰলিপিং নাইকিয়া কৰিছে এইবাৰ যদি এইবাৰ 1:3 মাতে তেতিয়া হলে কাট অফ আৰু কমি যাব মই যিখিনি এক্সপেক্ট কৰিছো আৰু 1:5 হলে তো ড্ৰাস্টিক্যালি কমিব বহুতখিনি কমিব গতিকে বন্ধুসকল আজি যেটো মই কাট অফ এনালাইসিস কৰিছো বা মই এক্সপেক্টেড কাট অফ যেটো বনাইছো এটো জাস্ট এক্সপেক্টেডে হয় আপোনালোকে 100% একুৰেট বুলি নধৰিব আৰু হেতু কিন্তু বন্ধুসকল মই 1:2 ধৰি পেলাই লিখি মানে এনালাইসিস কৰিছো এক্সপেক্ট কৰিছো আপোনালোকে এটো মনত ৰাখিব যদি ইয়াতকে কমি যায় 1:3 বা 1:5 লয় তেন্তে কিন্তু কাট অফটো আকৌ কমিব এতিয়া আহিছো বন্ধুসকল আমি কাট অফ এক্সপেক্টেড কাট অফ লৈ এয়া চাওক বন্ধুসকল মই জাস্ট এটা কাট অফ এক্সপেক্ট কৰিছো প্ৰথমতে আহিছে ব্যাচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ তাৰমানে আপোনালোকৰ তাত কম্পিউটাৰ ডিগ্ৰী বা ডিপ্লোমা দৰকাৰ হোৱা নাছিলে তাত ভ্যাকেন্সি বহুতখিনি কম 456 আছিল ভ্যাকেন্সি এইবাৰ আৰু যেহেতু পেপাৰৰ লেভেলটো হাৰ্ড আছিল গতিকে ওপেন ক্যাটেগৰীত মই ভাবিছো 122 125 ৰ যদি কোনোবা আহি আছে তেনেহলে আপোনালোকৰ সিলেকশন হৈ যাব লাগে অৰ্থাৎ স্কিল টেষ্ট লৈকে আপোনালোকৰ কল আহিব আৰু ফিমেলৰ কাৰণে মই ভাবিছো 100 to 115 ঠিক তেনেকে ওবিসি ওভাৰলৰ কাৰণে মই ভাবিছো 115 ৰ পৰা 120 ঠিক তেনে ওবিসি এমওবিসি ফিমেল 105 ৰ পৰা 110 এসসি কাৰণে 112 ৰ পৰা 117 এসসি ফিমেলৰ কাৰণে 100 ৰ পৰা 105 এসটিপি ৰ কাৰণে 105 ৰ পৰা 110 এসটিপি ফিমেলৰ কাৰণে 95 ৰ পৰা 100 এসটি হিলছৰ 100 ৰ পৰা 105 আৰু এসটি হিলছ ফিমেলৰ 90 পৰা 95 গতিকে বন্ধুসকল এইখিনি আছিল ব্যাচেলাৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ নেক্সট আমি নেক্সট ভিডিওটো নেক্সট পাৰ্টটোত আমি ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰৰ এনালাইসিস কৰিম গতিকে বন্ধুসকল আপোনালোকৰ যদি এইখিনি মাৰ্কছৰ জুনে অনলি ব্যাচেলাৰ ডিগ্ৰীত এপ্লাই কৰিছিলে আপোনালোকৰ যদি ইয়াৰে উছৰে বাজৰ মাৰ্ক আহিছে অৰ্থাৎ মই যিখিনি কৈছো তাতকে যদি 5 মাৰ্কছ মান আপোনালোকৰ কমো আহি আছে তথাপিও আপোনালোকে চিন্তা কৰিব নালাগে বন্ধুসকল যেহেতু ইবাৰ পেপাৰৰ লেভেলটো হাৰ্ড আছিল কাট অফ ডেফিনেটলি ভালেখিনি কমিব গতিকে বন্ধুসকল আপোনালোকে এইখিনি এক্সপেক্ট কৰিব পাৰে ইয়াতকে 5 মাৰ্কছ কম থাকিলে আপোনালোকে নেক্সট স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰি দিব পাৰে বন্ধুসকল এতিয়া আহিছো আমি ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিখন পেপাৰ আছিল তাৰ কাট অফ আমি উলাব বিচাৰিছো বন্ধুসকল এয়া হৈছে ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ যেটো আপোনালোকৰ কম্পিউটাৰ ডিগ্ৰী বা ডিপ্লোমা লাগিছিল তাত ভ্যাকেন্সি ভালেখিনি আছে বন্ধুসকল নাম্বাৰ অফ ভ্যাকেন্সিজ আছে আপোনালোকৰ 3478 আৰু অৰ্থাৎ মই 1:2 ৰেশিও লৈ পেলাই যেহেতু কাট অফটো বনাইছো আৰু আপোনালোকৰ যদি 1:2 ৰেশিওতে সিলেক্ট কৰে তে অলমোস্ট আপোনালোকৰ 7000 ক্যান্ডিডেটস স্কিল টেষ্ট লৈকে আপোনালোকক মাতিব আৰু 1:3 হলে তো আৰু বেছিকে মাতিব কিন্তু মই এইটো 1:2 ধৰি পেলাই বনাইছো এতিয়া সব বন্ধুসকল ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত আপোনালোকৰ মই ভাবিছো ওপেন ক্যাটেগৰীত 100 to 105 ৰ পৰা 110 ফিমেলৰ 95 ৰ পৰা 100 আৰু ওবিসি এমওবিসি 95 ৰ পৰা 100 ওবিসি ফিমেলৰ 90 ৰ পৰা 95 এসসি 90 ৰ পৰা 95 এসসি ফিমেলৰ 80 ৰ পৰা 85 এসটিপি 88 ৰ পৰা 93 এসটিপি ফিমেলৰ 78 ৰ পৰা 83 এসটি হিলছ 80 ৰ পৰা 85 আৰু এসটি হিলছ ফিমেলৰ 70 to 75 গতিকে বন্ধুসকল ব্যাচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰত এইখিনিতকে বেছি কাট অফ যাব যেন লগা নাই ৰিজাৰ্ভ ক্যাটেগৰীটো এনেকুৱাই থাকিব আৰু ওপেন ক্যাটেগৰীৰো মোৰ লগা নাই যে 110 তকে বেছি যাব কাট অফ যেহেতু ভ্যাকেন্সিসও বহুত আছে আৰু এইবাৰ পেপাৰো হাৰ্ড আহিছে লগতে নেগেটিভ মাৰ্কিং এটা ডাঙৰ ফ্যাক্টৰ গতিকে বন্ধুসকল আপোনালোকৰ মই আনৰিজাৰ্ভ ক্যাটেগৰীৰ কথা কৈছো আপোনালোকৰ 100 ৰ ওচৰত যদি আহি আছে আপোনালোকৰ ওপেন ক্যাটেগৰী যদি কোনোবা 100 ৰ ওচৰত মাৰ্কস আহি আছে তেন্তে বন্ধুসকল আপোনালোকে অকনো পলম নকৰিব আপোনালোকে কম্পিউটাৰ টেষ্ট স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰক দেৰি নকৰিব আৰু বন্ধুসকল মই নেক্সট ভিডিওত আপোনালোকৰ লৈ কম্পিউটাৰ টেষ্ট কেনেকে প্ৰিপেয়াৰ কৰিব মই যেতিয়া এক্সাম দিছিলো কেনেকে প্ৰিপাৰেচন কৰিছিলো মোৰ স্কিল টেষ্টৰ অকমান এক্সপেৰিয়েন্স আপোনালোকৰ সৈতে শেয়াৰ কৰিম সিলেবাস কেনেকুৱা আছিল কি আছিল গোটেইখিনি শেয়াৰ কৰিম আৰু আপোনালোকৰ যদি কোৱেৰি লাগে বা আপোনালোকৰ যদি কিবা কোৱেৰি থাকে বা কিবা কোৱেশ্চন থাকে প্লিজ কমেন্ট সেকশনত জনাব আৰু বন্ধুসকল আপোনালোকে বহুতে মোৰ ভিডিও চাই কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰা নাই বহুতে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ আহি থকা কম্পিউটাৰ স্কিল টেষ্টে হওক বা বাকি যিবোৰ এক্সাম আহি আছে তাৰ
ওপৰত মই ভিডিঅ' লৈ আহিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকৰ যদি কিবা ডাউট আছে বা কিবা যদি কমেন্ট আছে আপোনালোকে কমেন্ট বক্সত জনাব আপোনালোকৰ এনেকুৱা কাট অফৰ মতে আপোনালোকৰ মাৰ্ক আহি আছে নে নাই এক্সপেক্টেড মাৰ্ক আপোনালোকৰ গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল থ্যাংক ইউ